আজি আমি বগীবিললৈ আহিছোঁ। এয়া বগীবিলৰ দলঙৰ সমীপত আমি পাইছোঁহি। এয়া আমি বগীবিলৰ দলঙৰ তলেদি আহিছোঁ, তেতিয়াহে বালি চাপৰি পামগৈ। এয়া আমাৰ ওপৰতে আছে বগীবিল দলং। এইখন বগীবিল দলং। এয়া আমি ব্ৰহ্মপুত্ৰ পাইছোঁহি। এক সুন্দৰ নান্দনিক দৃশ্য। এয়া ব্ৰহ্মপুত্ৰ। আজি আমি বগীবিললৈ আহিছোঁ। এক মনোৰম ঠাই, ব্ৰহ্মপুত্ৰৰ বাকৰিত আজি এসাঁজ খাম। নতুন বছৰ, বহুতৰে নতুন সংকল্প থাকে। নতুন দিন আহিছে, নতুন বছৰ আহিছে, নতুন নতুন পৰিকল্পনা থাকে। আমি এতিয়া বগীবিল পালোহি। চাওক, এতিয়া বিহুটো চাওক। আমি এতিয়া তললৈ যাম, বলক। এতিয়া এই তললৈ যাবলৈ ষ্টেপ আছে। এয়া বগীবিল দলং। উত্তৰ আৰু দক্ষিণ অংশক সংলগ্ন কৰা এখন দলং। দক্ষিণত ডিব্ৰুগড় আৰু উত্তৰত ধেমাজি জিলা। 4 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ এখন দলং। এয়া বগীবিল দলং। এক মনোৰম দৃশ্য। এয়া বগীবিল দলংখনক লৈয়ে এই ঠাইখণ্ড পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। বিশাল ব্ৰহ্মপুত্ৰ। এয়া এক সুন্দৰ ঠাই। এনে শীতৰ বতৰত অনেক লোকৰ সমাগম ঘটে, প্ৰীতিৰে এসাঁজ খায়। এয়া এতিয়া ব্ৰহ্মপুত্ৰ বুকু উদং হৈ আছে, খৰাং, কেৱল বালি আৰু বালি। কিন্তু যেতিয়া ভৰ বাৰিষা, এই ব্ৰহ্মপুত্ৰ পানীৰে উপচি পৰে। পানীয়েই প্ৰাণীৰ প্ৰাণ, পানীয়েই প্ৰাণীৰ কাল হৈ পৰে বাৰিষা কালত। এয়া আমি আহিছোঁ। কি কোৱা আহা? আমাৰ তনয়াও আহিছে। তাইৰ তাগিদাতে আহিবলগীয়া হয়, ফুৰিবলৈ যাবলগীয়া হয়। আজিকালি মানুহৰ ব্যস্ততা, ফুৰিবলৈও যেন সময় নাই। আমি এই ব্ৰিজত উঠিব গৈছোঁ। আকৌ গাড়ী লৈ গৈছোঁ আমি ব্ৰিজৰ ফালে। দেখিছে নহয় আপুনি, ইমান ডাঙৰ। দূৰৰ পৰা সৰু দেখে, কিন্তু এই ওচৰৰ পৰা ডাঙৰ দেখে। চাওক, তাত হোটেলো আছে চাগে, সেইটো কি হয় মই নাজানো। এতিয়া চাওক ব্ৰিজখন। আপোনালোকেও আহক এনে শীতৰ বতৰত। চাওক, আৰু ব্ৰিজখন দেখুওৱা, গাড়ীবিলাক দেখুওৱাচোন। গাড়ীবোৰ চাওক। এই ব্ৰিজৰ ওপৰেদিও চলাব পাৰি আৰু তলত দিয়েও চলাব পাৰি। দেখিছেনে? ব্ৰিজখন দেখুওৱা। সেই ব্ৰিজৰ তলত দেখুওৱা, পিকনিক খাইছে। ব্ৰিজৰ তলত সেইখিনি চাওক। পানী আছে, বহুত পানী। আমিও ব্ৰহ্মপুত্ৰ পানীত মাছ ধৰি খাব পাৰিব, হয় নাই? চাওক কিমানকে দোকান লাগিছে। নিউ ইয়াৰটো মজা কৰিব লাগে। আমাৰ উইন্টাৰ ভেকেশন হৈ আছে। এক দুৰ্গম যাত্ৰা, সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা। চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।